differential equation. So আমি generally কি পাইছো সো আমি এনেকা কিছুমান এক্সপ্ৰেছন পাইছো ফৰ এক্সাম্পল x square plus x plus twice or 2 is equal to 0 এটো তোমালোকে গমে পাইছা quadratic equation which contains exactly one variable যি নেকি অকল এটা variable contain কৰিছে. So x plus y is equal to 3. It is also an equation which contains dependent as well as the independent variable. Dependent আৰু independent variable কাক কয় মই কৈছো শুনা তোমালোকে f of x equal to x plus 1 পালা suppose point হৈ ললো এতিয়া সোয়া এই ইকুৱেচনটোৰ ভ্যালু টোটালি কাৰ ওপৰত ডিপেন্ড কৰিছে x ৰ ওপৰত তুমি x ৰ কিবা এটা ভ্যালু বহাই দিবা suppose x is equal to 1 কনসিডাৰ কৰিলা f of 1 is equal to কিমান পালা 1 plus 1 is equal to 2 তোমালোকে জানা নে f of x মানে y হয় তাৰ মানে তোমালোকে x ৰ ভ্যালু বহাইছা এটো কাৰ ভ্যালু পালা y ভ্যালু পালো so that's why y ভ্যালু টো কাৰ ওপৰত ডিপেন্ড কৰিলে x ৰ ওপৰত সেইকাৰণে তোমালোকে y টো ডিপেন্ডেন্ট ভেৰিয়েবল কবা আৰু x টো ইন্ডিপেন্ডেন্টলি আমি x ৰ ভ্যালু সিলেক্ট কৰো কিলে মন খুচিবলে মন গলে 1 বহাইছা মন গলে 100 মন গলে 0 মন গলে 3 মন খলে বহাব পাৰিবা so that's why x is known as independent variable and y is known as dependent variable it is what dy by dx তলৰটো independent variable এটো আৰু ওপৰটো dependent variable মানে y ভ্যালুটো কাৰ ওপৰত ডিপেন্ড কৰে x ৰ ওপৰত so dp dr p is dependent r is independent কথাখা মনত পৰিব না বাৰু সো তোমালকে কথাখা এনেকুৱা ধৰণে ভাবি ৰাখিবা which one is dependent and which one is independent যাৰ ভ্যালু ইন্ডিপেন্ডেন্টলি সিলেক্ট কৰিব পাৰা মনৰ খুচি মতে হি হদাই ইন্ডিপেন্ডেন্ট হ'ব আৰু ইন্ডিপেন্ডেন্ট ভেৰিয়েবলটোৰ ওপৰত ডিপেন্ড কৰি যাৰ ভ্যালু পাবা হেতু ডিপেন্ডেন্ট ভেৰিয়েবল বুলি জনা যাব সো x and y are generally represented as one is dependent and another is independent এটুক মই হেকানে কৈছো one is dependent and another is independent so suppose তোমালকে y is equal to 3 minus x লিখিছা তেনলে x টো ইন্ডিপেন্ডেন্ট হৈ গল আৰু x ৰ ভ্যালু বহাই দিয়া কাৰ ভ্যালু পাবা y তেনলে y ভ্যালু x ৰ ওপৰত ডিপেন্ড কৰিলে that's why y is dependent variable তালকে ঠিক আছে সো এনেকুৱা ধৰণৰ ইকুৱেচন বিলাক আমি পাই আহিছো বিভিন্ন ধৰণৰ ইকুৱেচন পাইছা ফৰ এক্সাম্পল sin x plus cos x equal to 0 এনেকুৱা ধৰণৰ আমি trigonometric equation পাই আহিছো so many different equations are there now we are going to explain about or discuss about differential equation differential equation to কি বস্তু হয় বা কেনেকুৱা ধৰণৰ এক্সপ্ৰেছন that means equation polynomial আৰু equation যে বেলেগ বস্তু তোমালোকে সেইটো নিশ্চয় জানা ইকুৱেচনৰ ক্ষেত্ৰত লেফট হ্যান্ড সাইড as well as right hand side should be there আৰু right hand side টো হৰাই কি থাকে জেনাৰেলি 0 থাকে ইকুৱেচন বিলাকৰ ক্ষেত্ৰত আমি কেনেকুৱা ধৰণে পাইছো সো ইকুৱেচন 0 থাকিব পাৰে কনস্ট্যান্ট কোৱান্টিটি থাকিব পাৰে বাট left hand as well as right hand side should be there কিন্তু পলিনোমিয়ালৰ ক্ষেত্ৰত অকল এটা এক্সপ্ৰেছন তাত ইকুৱেল টু সামথিং নাথাকে এতিয়া সোৱা suppose an equation which contains derivative of one dependent variable with respect to the another independent variable আমি এনেকুৱা কিবা ইকুৱেচন পাও যিবিলাক ইকুৱেচনত ডেৰিভেটিভ কিছুমান থাকে ডেৰিভেটিভ কাৰ ডেৰিভেটিভ এটা ডিপেন্ডেন্ট ভেৰিয়েবলৰ উইথ ৰেসপেক্ট টু ইন্ডিপেন্ডেন্ট ভেৰিয়েবলৰ ডেৰিভেটিভ যদি থাকে তেনেকুৱা ইকুৱেচন বিলাকক তোমালোকে ডিফাৰেন্সিয়েল ইকুৱেচন কবা ফৰ এক্সাম্পল x into dy by dx plus y is equal to 0 an equation which contains variables here x and y are variables and this one is known as derivative তাৰ মানে যিবিলাক ইকুৱেচনত ভেৰিয়েবল থকাৰ উপৰিও ডেৰিভেটিভ থাকিব সেইবিলাকক তোমালোকে ডিফাৰেন্সিয়েল ইকুৱেচন ক'ব লাগিব ডেৰিভেটিভ মিন্স মেবি ফাৰ্স্ট অৰ্ডাৰ ডেৰিভেটিভ কেলে dy by dx ফাৰ্স্ট অৰ্ডাৰ যাক নেকি কি বুলি জনা যায় dy by dx বুলি ক'লে আমি y dash বা সেকেন্ড ডেরিভেটিভ থাকিব পাৰে d square y dx square equal to y double dash or you can say that y2 এটো y1 বুলি জনা যায় দেই so d cube y dx cube এটো কোৱা হয় y triple dash এটো y3 এনেকুৱা কিন্তু সো এনেকুৱা আমি ডেশ বিলাক লিখিবলৈ এটো ইনকনভিনিয়েন্ট হয় সো হেকাৰণে আমি এটা কনভিনিয়েন্ট ওয়ে ইউজ কৰিছো y1 y2 y3 y4 y5 তেনেকে লিখি যাম সো আমাৰ লিখিবলৈ সুবিধা হ'ব সো ডিফাৰেন্সিয়েল ইকুৱেচন means what it is an equation obviously which contains variables as well as derivatives maybe first derivative থাকিব পাৰে এক্সপ্ৰেছন টো maybe first second মিলি কিনি থাকিব পাৰে maybe first second third কিন্তু তোমালোকে ম্যাক্সিমাম first derivative পাবা second derivative or equation বিলাক পাবা but you will not get the procedure to find out the solution of this one equation আৰু ইকুৱেচন বিলাক হৰে সলিউশন প্ৰসিডিউৰ থাকে তোমালোকে দেখিছে আমি বিভিন্ন ইকুৱেচন সলিউশন কৰি আইছো কিন্তু ডিফাৰেন্সিয়েল ইকুৱেচনৰ সলিউশন প্ৰসেস ক্লাস 12 ত তোমালোকৰ তিনটা আছে এটা হৈছে ভেৰিয়েবল সেপাৰেশন মেথড ইউজ কৰিব পাৰা সেকেন্ড ওয়ান টো হৈছে হোমোজিনিয়াস মেথড এন্ড থাৰ্ড ওয়ান টো হৈছে লিনিয়াৰ ডিফাৰেন্সিয়েল ইকুৱেচন কিন্তু আমি এটা এটাই পঢ়িব লাগে হৈছে ভেৰিয়েবল সেপাৰেশন মেথড ওয়ার্ডটোতে বহুত কথা হুমাই আছে বিফোর গোইং টু ডিসকাস ভেৰিয়েবল সেপাৰেশন মেথড উই হ্যাভ টু ডিসকাস অর্ডার এন্ড ডিগ্রি আমি এটা ডিফাৰেন্সিয়েল ইকুৱেচনৰ অৰ্ডাৰ আৰু ডিগ্ৰী জানিব লাগে কেলে জানিব লাগে
এতিয়া চাবা কথাটো কইলো ফাৰ্স্ট ফাৰ্স্ট ডিফাৰেন্সিয়েল ইকুৱেচন কি গম পালা মই জেনাৰেল ডেফিনেশনটো নিদু সো এন এক্সপ্ৰেশন or an equation which contains derivatives যদি কি তোমালকে ডেরিভেটিভ বিলাক দেখি পাবা তাকে ডিফারেন্সিয়েল ইকুয়েশন তোমালকে কব লাগিব এতিয়া চোৱা আমি জানো যে x² + x + 3 = 0 এটো কোয়াড্ৰেটিক ইকুয়েশন হয় সো কোয়াড্ৰেটিক ইকুয়েশনৰ ইয়াৰ হাইয়েস্ট ডিগ্ৰীটো কিমান দেখিছা 2 সো ইয়াৰ ওপৰত ডিপেন্ড কৰি গম পালো যে আমাৰ সলিউশন কেটা থাকিব দুটা আমি x ৰ দুটা ভ্যালু পাম in the same way in case of any differential equation you have to identify order and degree both are two different terms order and degree বুলি দুটা বেলেগ বেলেগ বস্তু পাবা দুটা টার্ম পাবা एक्चुअली both are numerical values এতিয়া সো order and degree কি হয় আমি প্ৰথমতে আমি দুটামান ডিফাৰেন্সিয়েল ইকুয়েশন কনসিডাৰ কৰিলো তোমালোকৰ বুজিবলৈ সুবিধা হ'ব সাপোজ d² y dx² plus 5 dy by dx plus 7y is equal to 0 হল এতিয়া তোমালোকে মন কৰিবা সাপোজ মই দুটা ফাংশন কনসিডাৰ কৰিছো এটা y is equal to f of x বুলি ফাংশনটা কনসিডাৰ কৰিছো ধৰি লোৱা হল এই y টো ডিফাৰেন্সিয়েট কৰিলে তোমালোকে এটা ভ্যালু পাবা ন হেতু g of x তাৰ মানে dy by dx বুলি কি পাইছা g of x what is g of x g of x is the derivative car of f of x কেলে y মানে f of x নহয় জানো what is g of x g of x is the derivative of y or you can say that g of x is the derivative of f of x hey derivative আৰু antiderivative মিলাই পিনি যেটো এক্সপ্ৰেছন লিখা হয় সেই এক্সপ্ৰেছনটোক আমি ডিফাৰেন্সিয়েল ইকুয়েশন বুলি কওঁ জেনাৰেলি এটা কি হয় g of x is the derivative and y is the antiderivative আগে উল্টা প্ৰথম অৱস্থাটো সো যিবিলাক এক্সপ্ৰেছনত তোমালকে ডেৰিভেটিভ আৰু এন্টিডেৰিভেটিভ দুটা মিক্স হৈ থাকে সেইবিলাক ইকুয়েশনক আমি জেনাৰেলি ডিফাৰেন্সিয়েল ইকুয়েশন বুলি আমি ক'ব পাৰো ওভাৰঅল তোমালকে দেখিছা ডেৰিভেটিভ আছে এতিয়া চোৱা মই অৰ্ডাৰলৈ গৈছো সো ইয়াক সলভ কৰিলে তোমালকে যেনেকৈ আমি অহনি মই দেখালো x² plus 2x plus 3 ইয়াক সলভ কৰিলে কাৰ ভ্যালু পোৱা যায় obviously x ৰ ভ্যালু পাবা ইন দা সেম ওয়ে ডিফাৰেন্সিয়েল ইকুয়েশনটা সলভ কৰিলে তোমালকে সদায় ডিপেন্ডেন্ট ভেৰিয়েবলটোৰ হে ভ্যালু পোৱা যায় ইয়া ডিপেন্ডেন্ট ভেৰিয়েবল কোনটো x ডিপেন্ডেন্ট নে y ডিপেন্ডেন্ট y টু ডিপেন্ডেন্ট তোমালকে ইয়াক সলভ কৰিলে কিন্তু y ভ্যালু হে পাবা তাৰমানে y ইকুৱেল সামথিং অফ পাবা কেলে কৈছো চোৱা একচুয়ালি অৰিজিনালি আছিল y ইকুৱেল f of x তাক ডিফাৰেন্সিয়েট কৰিছা তেতিয়া তোমালকে কি পাইছা dy by dx equal g of x পাইছা মানে অৰিজিনালি বস্তুটো এটো আছিল তাক আমি ডিফাৰেন্সিয়েট কৰতে এটো আইছে সো এখানে ইয়াক ডিফাৰেন্সিয়েট কৰিলে এটো পাইছা সো ইয়াক সলভ কৰিলে আমি y equal to f of x পাম মানে তোমালকে ডিপেন্ডেন্ট ভেৰিয়েবলটো ভ্যালু পাবা x ৰ ভ্যালু তাত নাহে কথাখান এপাহৰিবা হল সো সেই কাৰণে আমি ডিফাৰেন্সিয়েল ইকুয়েশন বিলাক সলভ কৰিলে আমি সদায় ডিপেন্ডেন্ট ভেৰিয়েবল মই এখানে ডাইৰেক্ট কৈছো ডিপেন্ডেন্ট মেবি y পাবা মেবি z মেবি থিটা হোৱাটএভাৰ ইট মে বি দ্য ডিপেন্ডেন্ট ভেৰিয়েবল তাৰ ভ্যালু তোমালকে তাত উলিয়াব পাৰিবা তালকে ঠিকই আছে এতিয়া চোৱা ফাৰ্স্ট মই গৈছো ডিসকাস কৰিবলৈ আৰু এটা কথা কৈলো তোমালকে ক্লাস 12 ত অৰ্ডিনাৰী ডিফাৰেন্সিয়েল ইকুয়েশন পাবা অৰ্ডিনাৰী ডিফাৰেন্সিয়েল ইকুয়েশন অৰ্ডিনাৰী ডিফাৰেন্সিয়েল ইকুয়েশন এটা অৰ্ডিনাৰী ডিফাৰেন্সিয়েল ইকুয়েশন কাক কয় যিবিলাক ডিফাৰেন্সিয়েল ইকুয়েশনত তোমালোকৰ আমি এনেকুৱা ধৰণৰ কম পাৰ্শিয়াল ডিফাৰেন্সিয়েল ইকুয়েশন এণ্ড অৰ্ডিনাৰী ডিফাৰেন্সিয়েল ইকুয়েশন অৰ্ডিনাৰী ডিফাৰেন্সিয়েল ইকুয়েশন তোমালোকে দেখিবা এক্স্যাক্টলি এটাহে ইন্ডিপেন্ডেন্ট ভেৰিয়েবল থাকে এটা ইন্ডিপেন্ডেন্ট ভেৰিয়েবল মানে তোমালোকে জানাই ইন্ডিপেন্ডেন্ট ভেৰিয়েবল কোনটো হয় ইয়াত x হয় তোমালোকে যদি অকল এটা দেখিছা মানে dy by dx dy² dx² ইয়াত তোমালোকে ইন্ডিপেন্ডেন্ট ভেৰিয়েবল x ইয়াত ইন্ডিপেন্ডেন্ট ভেৰিয়েবল কি দেখিলা x সবতে মুঠতে ওভাৰঅল ডিফাৰেন্সিয়েল ইকুয়েশনৰ ইন্ডিপেন্ডেন্ট ভেৰিয়েবল যেতিয়া এটা থাকিব তাক তোমালোকে অৰ্ডিনাৰী বুলি কবা আৰু যদি কেতিয়াবা দুটা থাকিব পাৰে এনেকুৱা নচোৱা dy by dx plus 5 dy by d theta plus 7y equal to 0 তোমালোকে দেখিছা ইয়াত তোমালোকৰ ইন্ডিপেন্ডেন্ট ভেৰিয়েবল দুটা এটা হৈছে x এটা হৈছে থিটা সো যেতিয়া তোমালোকৰ ইন্ডিপেন্ডেন্ট ভেৰিয়েবলৰ সংখ্যা এটাকে বেছি হ'ব তাক পাৰ্শিয়াল ডিফাৰেন্সিয়েল ইকুয়েশন বুলি জনা যায় সো দুটা ধৰণৰ ডিফাৰেন্সিয়েল ইকুয়েশন থাকে এটা হৈছে পাৰ্শিয়াল আৰু এটা হৈছে অৰ্ডিনাৰী অৰ্ডিনেট কেটাৰ ইন্ডিপেন্ডেন্ট ভেৰিয়েবল থাকিব এটা আৰু পাৰ্শিয়ালত দুটা এইবিলাক সৰু সৰু কথা এইবিলাক জেনেৰেলি 1 মাৰ্কছৰ সিচুৱেশনটা ক্ৰিয়েট হয় সেইকাৰণে বুজিবলৈ অলপমান ট্ৰাই কৰা যদিও এইবিলাক থিওৰিটিক্যাল এপ্ৰোচ হয় বা থিওৰিটিক্যাল এক্সপ্লেনেশন কিন্তু এইবিলাক বস্তু তোমালোকে জানিব লাগিব সো আমি দুটা ধৰণৰ ডিফাৰেন্সিয়েল ইকুয়েশন পাইছো এটা অৰ্ডিনাৰী আৰু এটা পাৰ্শিয়াল পাৰ্শিয়ালটো সেকেন্ডত পাইছা মানে কি পাৰ্শিয়াল মানে আধা আধা ডিফাৰেন্সিয়েল হয় বুলি ভাবিব পাৰা মনত ভাবি ল'ব পাৰা তাৰ মানে এবাৰ উইথ ৰেসপেক্ট টু x এক্সিস ডিফাৰেন্সিয়েট কৰা হৈছে এবাৰ উইথ ৰেসপেক্ট টু থিটা কিন্তু ইয়াত কি দেখিছা উইথ ৰেসপেক্ট টু x এ কৰা হৈছে সো এখানে ইয়াক অৰ্ডিনাৰী কোৱা হয় আৰু এটো জেনাৰেলি পাৰ্শিয়াল বুলি কোৱা হয় এটা মই অৰ্ডাৰলৈ গৈছো এবাৰ যেনে তেনে শুনি লোৱা অৰ্ডাৰটো ডেফিনেশনটো কি হয় ডেফিনেশন নালাগে এটা ডিপেন্ডেন্ট ভেৰিয়েবলক তুমি কেবাৰ ডিফাৰেন্সিয়েট কৰিছা হাইয়েস্ট কেবাৰ ডিফাৰেন্সিয়েট কৰিছা
it will be known as the order of the differential equation. A differential equation to jitu y ase, y ka আমি maximum কেবাৰ differentiate কৰিছো ইয়াত এবাৰ কৰিছো এবাৰ exactly, so হেকানে ইয়াৰ order হৈছে 1. ইয়াত তুমি y to কেবাৰ maximum differentiate কৰিছা দুবাৰ, so highest যিবাৰ বাৰ differentiate কৰিছা it will be known as the order of that differential equation. ইয়াৰ order টো হৈছে 2. ঠিক আছে, so এতিয়া মোক কোৱা ৰবা এই differential equation suppose এনেকুৱা ধৰণৰ ৰবা দে d square y dx square তোমালোকে বুজিবলৈ ট্ৰাই কৰিবা. suppose 5 বুলি মই দি থৈছো, কিবা এটা কথা ক'বলৈ গৈছো যেটো 1 মাৰ্কছৰ কোৱেশ্চনত আছে. এই differential equation টো order 2 হয়, মই আগতে কৈছো order 2 হয়, তোমালোকে নিজে দেখিছা দুবাৰ maximum differentiate কৰা হৈছে. ইয়াক যেতিয়া মই সলভ কৰিম কাৰ ভ্যালু পাবা y ভ্যালু পাবা. এই y ভ্যালুটো যেতিয়া আমি উলিয়াম ডিফাৰেন্সিয়েশন কি কৰিলে y এই সেকেন্ড ডেৰিভেটিভ টু কি কৰিলে তোমালোকে y ভ্যালু পাবা. প্ৰথমে ডেৰিভেটিভ টু অতৰাব লাগিব. ইয়াক কিবা ডিফাৰেন্সিয়েট কৰা হৈছে ddx, আকৌ ddx অফ কি y ইজ ইকুৱেল টু 5 লিখা আছে. প্ৰথমে আমি এই ddx টো উঠাম. তোমালোকে জানা ডিফাৰেন্সিয়েশনৰ ইনভাৰ্স টু হৈছে ইন্টিগ্ৰেশন, হেকানে ইয়াক আমি কি কৰিব লাগিব ইন্টিগ্ৰেশন কৰিম. সো এবাৰ ইন্টিগ্ৰেশন কৰিলা কিমান থাকিলে এফালে dy by dx equal to 5x plus c, কেলে এটো 5 dx হ'ব নহয়, সো 5x plus c পালা বা c1 লিখিলো. ইয়াক আৰবাৰ ইন্টিগ্ৰেশন কৰিব লাগিব. আৰবাৰ ইন্টিগ্ৰেশন কৰিলে কি হ'ব y is equal to 5x square by 2 c1x plus c. কথা শুনা এতিয়া এই c1 আৰু c2 দেখিছেনে দুটা আৰবিট্ৰাৰি কনস্ট্যান্ট. আৰবিট্ৰাৰি কনস্ট্যান্ট মানে তাৰ কোনো স্পেসিফিক ভ্যালু নাই. যেতিয়া এটা সেকেন্ড অৰ্ডাৰৰ ডিফাৰেন্সিয়েল ইকুৱেশন এটা সলভ কৰিবা সেকেন্ড অৰ্ডাৰৰ তাত নাম্বাৰ অফ আৰবিট্ৰাৰি কনস্ট্যান্ট দুটা থাকিব, এটা c1 আৰু এটা c2. যদি তোমালোকে থাৰ্ড অৰ্ডাৰৰ এটা ডিফাৰেন্সিয়েল ইকুৱেশন লোৱা তাক তোমালোকে ইন্টিগ্ৰেশন কেবা কৰিব লাগিব তিনিবাৰ. সো এবাৰ ইন্টিগ্ৰেশনত এটা আৰবিট্ৰাৰি কনস্ট্যান্ট আহে, কেলে c নিলিখা জানো, c ইন্টিগ্ৰেশন কৰিলে লিখা. সো থাৰ্ড অৰ্ডাৰৰ ডিফাৰেন্সিয়েল ইকুৱেশনটা যদি আমি সলভ কৰো তাক যদি তোমালোকে হুধা যে সলিউশনটো কেটা আৰবিট্ৰাৰি কনস্ট্যান্ট আহিব, মই আৰবিট্ৰাৰি কনস্ট্যান্ট বুলি কৈছো, তোমালোকে কবা তিনটা আৰবিট্ৰাৰি কনস্ট্যান্ট আহিব. So that means number of arbitrary constants in the solution of a differential equation is totally depend upon the order of the differential equation. Order যদি 5 হয় তার সলিউশন তো কেটা আরবিট্রারি কনস্ট্যান্ট থাকিব 5টা, কথাখাৰ নেপাহৰিবা. ঠিক আছে, সেই কাৰণে এই সলিউশন বিলাকক আরবিট্রারি সলিউশন আরবিট্রারি কনস্ট্যান্ট থাকিব যে এখানে এক আরবিট্রারি সলিউশন বা প্রিমিটিভ বুলি কোৱা. সো মেবি প্ৰিমিটিভ বুলি ক'ব পাৰে, ওয়ার্ড বিলাক চিনি থবা, অৰ কেতিয়াবা তোমালোকে এক আৰবিট্ৰাৰি সলিউশন বুলি ক'ব পাৰে. তেনে আমি কি পঢ়িলো চোৱা, ডিফাৰেন্সিয়েল ইকুৱেশন দুটা ধৰণৰ থাকিব পাৰে, এটা হৈছে অৰ্ডিনাৰী আৰু এটা হৈছে পাৰ্সিয়াল. অৰ্ডিনাৰীত কেটা ডিপেন্ডেন্ট ইন্ডিপেন্ডেন্ট ভেৰিয়েবল কেটা থাকে এটা, আৰু পাৰ্সিয়ালত এটাতকে বেছি, মেবি দুটা, মেবি তিনটা, মেবি চাৰিটা, হোৱাট এভাৰ ইট মেবি. তেনেকুৱা ধৰণৰ তোমালোকে পাইছা নেপালো ইন ফিউচাৰ পাই যাবা. তাৰপিছত ডিফাৰেন্সিয়েল ইকুৱেশনৰ সলিউশনৰ ক্ষেত্ৰত আমি জানো যে বিভিন্ন ধৰণৰ মেথড আছে. তাৰ ভিতৰত তোমালোকে ডিফাৰেন্সিয়েল ইকুৱেশন বিলাকত আমি এটা গম পালো যে জেনাৰেলি আমি ক্লাস 12ত তিনটা ধৰণৰ মেথড পঢ়িম. এটা হৈছে ভেৰিয়েবল সেপাৰেশন, হোমোজিনিয়াস, থাৰ্ড ওয়ান আছে লিনিয়াৰ ডিফাৰেন্সিয়েল ইকুৱেশন. এটা কথাটো হ'ল যে আমাৰ ডিফাৰেন্সিয়েল ইকুৱেশন বিলাকৰ জেনাৰেলি দুটা ধৰণৰ ডিফাৰেন্সিয়েল ইকুৱেশন থাকে, এটা অৰ্ডিনাৰী এটা পাৰ্সিয়াল, সেইটো কথা মই ক'লোৱে. আৰু সলিউশন বিলাকো দুটা ধৰণৰ থাকে. সলিউশন বিলাক এতিয়া চোৱা, এটা ডিফাৰেন্সিয়েল ইকুৱেশন যে আমি সলভ কৰিম যিকোনো মেথড তোমালোকে ইউজ কৰিব পাৰা, যিকোনো মেথড তোমালোকে পাৰা, সেই যেতিয়া তোমালোকে ডিফাৰেন্সিয়েল ইকুৱেশন বিলাক সলভ কৰিবা তেতিয়া আমি জেনাৰেলি ক্লাস 11ত বা ক্লাস 12ত যে ডিফাৰেন্সিয়েল ইকুৱেশন বুলি ক'ব তোমালোকে পাৰ্সিয়ালৰ কথা ভাবিবই নালাগে. ডিফাৰেন্সিয়েল ইকুৱেশন মিন্স অৰ্ডিনাৰী কথা বুজাব. যেটো ইন আ হায়াৰ ষ্টাডি ডিফাৰেন্সিয়েল ইকুৱেশন মেবি পাৰ্সিয়াল অৰ মেবি অৰ্ডিনাৰী দুটা ধৰণৰ হ'ব পাৰে, কিন্তু ক্লাস 12ত ইউ আৰ লাকি এনাফ দ্যাট মিন্স ইউ আৰ গেটিং অনলি অৰ্ডিনাৰী ডিফাৰেন্সিয়েল ইকুৱেশন. সো মানে তাত ইন্ডিপেন্ডেন্ট ভেৰিয়েবল কেটা থাকিব, অকল এটা থাকিব. এতিয়া সেই অৰ্ডিনাৰী ডিফাৰেন্সিয়েল ইকুৱেশন বিলাক যেতিয়া সলভ কৰিবা তোমালোকে ডিফাৰেন্সিয়েল ইকুৱেশন সলভ কৰা মানে কাৰ ভ্যালু ওলাব, ইয়াত y ভ্যালু ওলাব. অবভিয়াসলি তোমালোকে ডেৰিভেটিভটো ৰিমুভ কৰিলেহে y ভ্যালু আহিব, আৰু ডেৰিভেটিভ ৰিমুভ কৰিবৰ কাৰণে কি কৰিব লাগে, ইন্টিগ্ৰেশন কৰিব লাগে. সো তোমালোকে কেইবাৰ ইন্টিগ্ৰেশন কৰিলে এটা সেকেন্ড ডেৰিভেটিভৰ ইকুৱেশনৰ পৰা ডেৰিভেটিভ নাইকিয়া হ'ব দুবাৰ, আৰু এবাৰ ইন্টিগ্ৰেশনত এটাকে আৰবিট্ৰাৰি কনস্ট্যান্ট আহে, সেইকাৰণে দুবাৰ ইন্টিগ্ৰেশন কৰিলে কেটা আৰবিট্ৰাৰি কনস্ট্যান্ট আহিব দুটা. তাৰ মানে সলিউশন বিলাকত আৰবিট্ৰাৰি কনস্ট্যান্ট থাকে. ঠিক আছে, কেটা আৰবিট্ৰাৰি কনস্ট্যান্ট থাকিব সলিউশনটোত হেতু ডিফাৰেন্সিয়েল ইকুৱেশনটো কিহৰ ওপৰত নিৰ্ভৰ কৰে, অৰ্ডাৰৰ ওপৰত নিৰ্ভৰ কৰে. সো হোৱাট ইজ অৰ্ডাৰ? অৰ্ডাৰ অফ দ্য ডিফাৰেন্সিয়েল ইকুৱেশন মিন্স তোমালোকৰ ডিপেন্ডেন্ট ভেৰিয়েবলটো ম্যাক্সিমাম কেবাৰ ডিফাৰেন্সিয়েট কৰিছা নিজে দেখিবাই নহয়, চাগে হাইয়েস্ট দুবাৰ কৰিছে. সো
it will be the order of the differential equation. Eta degree to koi disu na, order and degree. Wait, etu koa hoy ki solution? Solution duta dhona thake. Eta hoise tumalokok arbitrary ba ta ki koa hoy primitive. Etu ma arbitrary boli koisu. Arbitrary or primitive. Arbitrary kele koa ta arbitrary constant thake. Aru tumalike jeta C1 aru C2 nilikhi tar jagat particular value bohaba. Mane suppose eta enake likhila. Twice x 5 বহাই দিলো এনেকা পার্টিকুলার ভ্যালু ইয়াক কোৱা হয় পার্টিকুলার সলিউশন কথাবিলা তোমালোকে টপিকটো সিস্টেমেটিক্যালি অ্যারেঞ্জ কৰি লবা পার্টিকুলার কেলে কলো বিকজ এটা কথা পার্টিকুলার সলিউশনত আরবিট্রারি কনস্ট্যান্ট থাকে নে না থাকে নামটো শুনাকো পার্টিকুলার তার আরবিট্রারি কনস্ট্যান্ট না থাকে সো নামে কৈছে পার্টিকুলার সলিউশনত কেতিয়াও আরবিট্রারি কনস্ট্যান্ট না থাকে তার কি কনস্ট্যান্ট থাকে এবিলাকো কি কনস্ট্যান্ট কোৱা হয় পার্টিকুলার কনস্ট্যান্ট কোৱা হয় পার্টিকুলার ভ্যালু 2 means fixed 5 means fixed so particular solution of keto arbitrary constant na paba aru arbitrary solution of keto particular constant hoda arbitrary constant thakibo c1 c2 c3 c4 like that so tar basis of kintu exam ot question ahise enake ahise if the order of the differential equation is 5 how many arbitrary constants will be there in the solution of the differential equation order to jodi 5 hoy tele tar solution tot kiman ta arbitrary constant thakibo 5 ta and how many arbitrary constants will be there in the particular solution particular solution to jar order 5 ase tar particular solution to keta arbitrary constant thakibo 0 number of arbitrary constant will be 0 in particular solution kothakar pahori na jaba okay so ami mabila kotha gom palu ebar moi directly goisu degree yale gusi direct equation milalege so what is degree First of all, tumalake it is I think you have the idea about polynomial. Polynomial tumalake jana polynomial hobole hole jitu variable use kora hoise x squared plus twice x plus 3. It is a equation of polynomial. It is a polynomial. Karon moi equal to something likha nai. So likhile tumalakor equation le convert hobo. It is a polynomial of x. Or polynomial in x. Etu x or polynomial hoy. So jeta tumi polynomial in x boli koisa tumalake ta x or jitu degree ase ba x or jitu power ase exponent jitu ase hetu hodai integer hobo lage taku positive integer yet kiman ase 2 yet kiman ase 1 proত্যেকটো টার্মত যদি ভেরিয়েবল টুৰ এক্সপোনেন্ট টু মানে পাৱাৰ টু যদি ইন্টিজাৰ পজিটিভ ইন্টিজাৰ হয় তাক তোমালকে পলিনোমিয়াল কব পাৰা এটো পলিনোমিয়ালৰ ডেফিনিশন হয় এতিয়া মন কৰিবা ইন দ্য সেম ওয়ে whenever we have to discuss topic to important day rise আপোনালোকে কিন্তু শুনিব লাগিব whenever we have to discuss the degree of a differential equation first of all you should have to confirm that he differential equation to polynomial form ase na nai polynomial means polynomial in derivative or polynomial hisabe thakibo lagibo ঠিক আছে derivative polynomial মানে বুজি পাইছা মই কি কৈছো so derivative polynomial মানে এটো সোয়া এটো derivative polynomial কেনে গম পালা এটো derivative তাৰ পাৱাৰটো কিমান আছে 1 ইয়াৰ পাৱাৰ কিমান আছে 1 So polynomial in derivative. Etu derivative or polynomial. Tamen derivative bilakok eta variable hisate consider kori likha hoise. Ya jenake ki likhisila? X. Tamane jiblak jeta derivative bilak thakibo, derivative bilakor power to hodai tumaleke sabo lagibo je tat integer format ase na taku positive integer format. Jodi ase tumaleke koba it is a differential equation in the polynomial form ba or the polynomial or it is a polynomial in derivatives. Ei derivative bilakor higher jitu derivative thakibo তার যেটো পাওয়ার পাবা তাক ডিগ্রি কোৱা হয় সো গম পালা কি জান সো হোৱাট ইজ দা অৰ্ডাৰ অফ দা ডিফাৰেন্সিয়েল ইকুৱেশ্যন 2 এটা হাইয়েস্ট অৰ্ডাৰ ডেৰিভেটিভ হয় এই হাইয়েস্ট অৰ্ডাৰ ডেৰিভেটিভ পাৱাৰ কিমান আছে 1 সো হোৱাট ইজ দা ডিগ্ৰি 1 এতিয়া সোৱা এটো বকলো d স্কয়াৰ y dx স্কয়াৰ প্লাস sin of dy by dx plus 7y is equal to 0 এটো মোক কোৱা হোৱাট ইজ দা অৰ্ডাৰ অফ দা ডিফাৰেন্সিয়েল ইকুৱেশ্যন order is 2 what is the degree you cannot say like that because it is not a polynomial etu kele polynomial নহয় etu derivative or polynomial নহয় কাৰণ derivative কোত হুমাই আছে sin or ভিতৰত হুমাই আছে সোৱা ইয়াত থাকিব লাগিছিল কি x থাকিব লাগিছিল হেকানে মই প্ৰথমে কৈছো তোমালকে এক্সপ্ৰেছনটো চাব লাগিব এটো ডেৰিভেটিভ or polynomial হয় নে নহয় ডেরিভেটিভ or polynomial হবলে হলে ডেরিভেটিভ or পাৱাৰটো কিমান থাকিব লাগিব এক্স্যাক্টলি ইন্টিজাৰ থাকিব লাগিব কিন্তু তোমালকে এই ডেরিভেটিভ পাৱাৰটো বিষয়ে ক'ব নোৱাৰা কাৰণ ই কাৰ্ড কোত হুমাই আছে sin or ভিতৰত হুমাই আছে সো যেতিয়া আনএক্সপেক্টেড প্লেসত ডেরিভেটিভ বহি থাকিব ন হেবিলাক ডিফারেন্সিয়েল ইকুৱেশ্যন তোমালকে ডিগ্ৰী ডিফাইন কৰিব নোৱাৰিবা
অৰ্ডাৰ সদায় থাকিব কাৰণ কেলে অৰ্ডাৰ কেলে থাকে কোৱাচোন অৰ্ডাৰ মানে তোমালোকে ডিফাৰেন্সিয়েট কৰিলেহে তোমালোকে ডিফাৰেন্সিয়েল ইকুৱেশ্যন বনিব সো ডিফাৰেন্সিয়েল ইকুৱেশ্যন বনিবৰ কাৰণে ডিফাৰেন্সিয়েট কৰাটো দৰকাৰে আৰু যিমানবাৰ ডিফাৰেন্সিয়েট কৰিছা সেইটো এটা অৰ্ডাৰ হয় কিন্তু ডিগ্ৰী কি হয় হাইয়েষ্ট ডেৰিভেটিভ টু পাৱাৰ তাৰ কাৰণে খালি ডিফাৰেন্সিয়েল ইকুৱেশ্যনটো এটা পলিনোমিয়েল ফৰ্মত থাকিব লাগিব ডেৰিভেটিভৰ পলিনোমিয়েল হৈ থাকিব লাগিব যেতিয়া আনএক্সপেক্টেড প্লেছত ডেৰিভেটিভ বহি থাকিব ন তাৰ তোমালোকে ডিগ্ৰী ডিফাইন কৰিব নোৱাৰিবা তোমালোকে ক'বা এইটো এটা ডেৰিভেটিভৰ পলিনোমিয়েল নহয় কাৰণ কোন সোমাই আছে ভিতৰত সোমাই আছে যেনেকে e to the power suppose মই এটো লিখিলো y1 plus 7y equal to 0 এটো কি দেখিলা এটো কেতিয়াও ডিগ্ৰী ডিফাইন নহয় ডিগ্ৰী কেলে ডিফাইন নহয় এটো y1 মানে কি ফাৰ্স্ট ডেৰিভেটিভ মই অলপ আগত কৈ থৈছো dy by dx টো y1 বুলি জনা যায় সো তাৰ মানে এটো একচুয়ালি e to the power x বা e to the power y ফৰ্ম হয় কিন্তু বহি আছে কি ইয়াতে ডেৰিভেটিভ বহি আছে তোমালোকে কবা ইয়াৰ ডিগ্ৰী ডিফাইন নহয় কিন্তু অৰ্ডাৰ 1 আকৌ অৰ্ডাৰ কেনেকে 1 গম পালে তো ফাৰ্স্ট ডেৰিভেটিভ নহয় জানো হাইয়েষ্ট ডেৰিভেটিভ সো অৰ্ডাৰ 1 but degree may be defined or may not be degree defined hobo pare na hobo pare kothakar buji paisa boli moi bhabisu so that's why whenever you have to discuss the order saipini koi dibo pariba kintu degree define karato olopman digdar degree define koribole hole first of all it should be a polynomial in derivative or polynomial phato dorkar polynomial mane ki derivative bilakor power to integer form thakibo lagibo positive integer tako fraction thakile tumalke simplify kori holo koribo lagibo terakara question ase moi tumalok korim kintu so এনেকা না আনএক্সপেক্টেড প্লেসত ডেরিভেটিভ বহি থাকিলে তোমালোকে ক'ব নোৱাৰিবা এটো পলিনোমিয়েল ইন y নহয় দেই এটো সো এনেকা ধৰণৰ সাপোজ dy by dx সাপোজ এনেকা ধৰণৰ কথা কৈছো x plus sin y is equal to 0 এটো পলিনোমিয়েল ইন y বুলি তোমালোকে ক'ব নোৱাৰিবা এটো y পলিনোমিয়েল নহয় আকৌ যদি তোমালোকে y নামৰ সিম্বলটো দেখিছা দিস ইজ নট এ পলিনোমিয়েল ইন y কেলে y পলিনোমিয়েল নহয় y টো সাইনৰ কোড সোমাই আছে ভিতৰত সোমাই আছে তাতে ইন্ডিপেন্ডেন্টলি থাকিব লাগিব পলিনোমিয়েল হ'বলৈ হলে এটো এনেকা ধৰণৰ হ'ব লাগিব তেতিয়াহে পলিনোমিয়েল ইন y বুলি ক'বা আৰু সিমিলাৰলি পলিনোমিয়েল ইন ডেৰিভেটিভ বুলি ক'লে এনেকে সাইনৰ ভিতৰত কসৰ ভিতৰত লগৰ ভিতৰত এক্সপোনেনশিয়েলৰ ভিতৰত এনেকা জায়গা তোমালোকৰ ডেৰিভেটিভ থাকিব নোৱাৰিব সো বুজি পাইছা বুলি ভাবিছো এনি ডাউট কাৰবাৰ কিবা সো কি পঢ়িলো অৰ্ডাৰ মিন্স হাইয়েষ্ট ডেৰিভেটিভ ডিগ্ৰী পাৱাৰ অফ দা হাইয়েষ্ট ডেৰিভেটিভ যেটো হাইয়েষ্ট ডেৰিভেটিভ থাকিব তাৰ পাৱাৰটো ক'বা কিন্তু তাৰ আগতে চাব লাগিব হেতু পলিনোমিয়েল ফৰ্মত আছে না ডেৰিভেটিভ পলিনোমিয়েল হয় নহয় ডেৰিভেটিভ পলিনোমিয়েল মানে তোমালোকে গমে পাইছা কিজান যিবিলাক টাৰ্ম থাকিব সবৰে ডিগ্ৰী ইন্টিজাৰ ফৰ্মত থাকিব লাগিব যদি হয় তেতিয়া তোমালোকে ডিগ্ৰী ডিফাইন কৰিবা তাৰমানে তোমালোকে ইমান দেৰি পঢ়িবিনি এটা কথা গম পালা যে এটা ডিফাৰেন্সিয়েল ইকুৱেচনৰ অৰ্ডাৰ ডিফাইন হৰাই হ'ব বাট ডিগ্ৰী মে বি ডিফাইন অৰ মে নট বি হ'ব পাৰে নহ'ব পাৰে ঠিক আছে আৰু ডিগ্ৰী আৰু অৰ্ডাৰ দুইটাই নিউমেৰিকেল কোৱান্টিটি দেখিলানে 1 2 3 4 5 তেনেকুৱা ধৰণে হ'ব কিন্তু ফ্ৰেকশনত নাই ঠিক আছে আৰু নেক্সট কলো তোমালোকে দুটা ধৰণৰ সলিউশন পাবা এটা হৈছে আৰবিট্ৰাৰি সলিউশন অৰ প্ৰিমিটিভ এন্ড সেকেন্ড ওয়ান হৈছে পাৰ্টিকুলাৰ সলিউশন আৰবিট্ৰাৰি সলিউশন মানে হৈছে তাত আৰবিট্ৰাৰি কনস্ট্যান্ট থাকিব আৰু পাৰ্টিকুলাৰ সলিউশনত আৰবিট্ৰাৰি কনস্ট্যান্ট নাথাকে পাৰ্টিকুলাৰ কনস্ট্যান্ট থাকিব আৰু কিমানটা আৰবিট্ৰাৰি কনস্ট্যান্ট থাকিব এটো কাৰ ওপৰত ডিপেন্ড কৰে অবভিয়াসলি অৰ্ডাৰ ওপৰত অৰ্ডাৰ যিমান হ'ব আৰবিট্ৰাৰি কনস্ট্যান্ট মান সো ফৰ দা টাইমিং জাস্ট টেক আউট টেক্সট বুক প্লিজ তোমালোকে টেক্সট বুক খুলিবা এটা কোৱেশ্চন বিচাৰি পাবাই লগালো এনসিইআৰটি টেক্সট বুক পেজ নাম্বাৰ আমি বহুত পিছলৈ গুচি গৈছো 385 পেজ নাম্বাৰ এক্সাৰসাইজ 9.2 ফটোকে বাৰ চাই লোৱা এক্সাৰসাইজ 9.2 তোমালোকে লাষ্টৰ কোৱেশ্চন গিটালে চোৱাচোন লাষ্টৰ কোৱেশ্চন গিটা চোৱা দেখিছানে এইকেইটা কোৱেশ্চন এক্সামত আহিছে প্ৰথমে কোৱেশ্চনটা পঢ়া আৰু মোক আনসাৰ দিয়া ফাৰ্স্ট ওয়ান দুটা কোৱেশ্চন একে লিখা লাগিব কিন্তু ভালকে পঢ়িছালে দেখিবা অলপমান ডিফাৰেন্স আছে কোৱেশ্চন গিটাৰ the number of arbitrary constants in the word two types of solutions are there one is general another is particular general solution ot arbitrary constant thake arbitrary solution general solution ot ki thake arbitrary constant kintu particular solution or arbitrary constant na thake roba the number of arbitrary constants in the general solution of a differential equation of fourth order differential equation to order kiman 4 tar tumalke solution pabai তোমালোকৰ কি সলিউশন হৈছে এটো জেনাৰেল সলিউশন তাৰ আৰবিট্ৰাৰি কনস্ট্যান্ট কেটা 6টা কনফার্ম বাট হাউ মেনি পার্টিকুলার কনস্ট্যান্টস উইল বি देयर সেম কোশ্চেন যদি আমাক আনসার লাগে অর্ডার যদিও 4 নাম্বার অফ পার্টিকুলার সলিউশন উইল বি ইকুয়াল টু 0 সেকেন্ড কোশ্চেন কোশ্চেন নাম্বার 12 the number of arbitrary constants in the sabare specifically mention করিছে পার্টিকুলার সলিউশন of a differential equation of third order differential equation to order 3 তার পার্টিকুলার সলিউশন তো কেটা আরবিট্রারি কনস্ট্যান্ট পাবা 0 আরবিট্রারি কনস্ট্যান্ট 0 কিন্তু
তাৰ তোমালোকে চোৱা পাহৰিলো স্বাভাৱিক কথা কিন্তু তোমালোকে দুটামান ওয়াৰ্ড মনত ৰাখা যেনেকৈ পাৰ্টিকুলাৰ মানে স্পেসিফিক ভ্যালু পাবা আৰবিট্ৰাৰি কনস্ট্যান্ট মানে যাৰ কোনো ভ্যালু নাই যেনেকৈ c1 c2 c3 মই অলৰেডি মেনশন কৰিছো আৰবিট্ৰাৰি কনস্ট্যান্ট জেনাৰেল সলিউশনত থাকে ঠিক আছে Okay, so next আমি একেবারে exercise to complete করে দিছো exercise 9.1 just go through the exercise please differential equation or order how to define whenever can you define the order of a differential equation don't know yes can you define the degree of a differential equation may or may not be কেন কারণে সিচুয়েশনৰ ডিগ্ৰী ডিফাইন কৰিব নোৱাৰি যদি সিম্পলি কোৱা যদি আনএক্সপেক্টেড প্লেছত যদি ডেৰিভেটিভ বহি থাকে মানে প্ৰথম কথাটো পলিনোমিয়েল হ'ব লাগিব ডেৰিভেটিভ বিলাকৰ যদি তোমালোকে দেখিছা নিজে এবাৰ ডিফাইন কৰি মোক প্ৰত্যেকটো কোৱেশ্চনৰ আনসাৰ লাগিব এতিয়া চাই পিনি তোমালোকে মোক অৰ্ডাৰ ডিগ্ৰী কবা অৰ্ডাৰ মিন্স হাইয়েস্ট অৰ্ডাৰ হাইয়েস্ট কেবাৰ ডিফাৰেন্সিয়েট কৰিছা আৰু হাইয়েস্ট যিমানবাৰ ডিফাৰেন্সিয়েট কৰিছা তাৰ পাৱাৰটো তোমালোকে ডিগ্ৰী ক'ব লাগিব যদিহে কি এটা ডেৰিভেটিভৰ পলিনোমিয়েল হয় বুজি পালানে মই তোমাক অলৰেডি আগতে দেখালো যদি সাইন y যদি লিখো এটো y পলিনোমিয়েল নহয় কিন্তু এটো y পলিনোমিয়েল বুলি কোৱা নাযাব কেলে y টো কাৰ ভিতৰত সোমাই আছে সাইনৰ ভিতৰত পলিনোমিয়েল হ'বলৈ হলে এবোৰ ইন্ডিপেন্ডেন্টলি থাকিব লাগিব y squared y cube y 5 5y 7y তেনেকুৱা ধৰণৰ ওকে জাস্ট গো থ্ৰু দা কোৱেশ্চনস প্লিজ সো এফালবা কৈ যাম 9.1 এক্সাৰসাইজ পেজ নম্বৰ 382 ডিটাৰমাইন অৰ্ডাৰ এণ্ড ডিগ্ৰী চোৱা ডিগ্ৰী পিছত এটা টাৰ্ম লিখিছে ইফ ডিফাইন দেখিলানে ডিফাইন যে কৰিব কোনো কথা নাই যদি ডিফাইন কৰিছে তেতিয়া মোক ডিগ্ৰীটো কোৱা দেখিছা ওকে in exercise first question number 1 what is the order 4 then what is the derivative oh sorry what is the degree not defined can I compala এই সাইন দেখিছা না সাইনৰ ভিতৰত ডেৰিভেটিভ এটা সোমাই আছে এটো ডেৰিভেটিভৰ পলিনোমিয়েল নহয় মানে সেইকাৰণে তাৰ ডিগ্ৰী ডিফাইন কৰিব নোৱাৰো ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 3 what is the highest order highest কেবাৰ ডিফাৰেন্সিয়েট কৰিছা হাইয়েস্ট কেবাৰ ডিফাৰেন্সিয়েট কৰিছা কোৱেশ্চনটো দুবাৰ ডিফাৰেন্সিয়েট কৰিছো কেলে ফাৰ্স্ট টু ds বাই dt এবাৰে ডিফাৰেন্সিয়েট কৰিছা কেবাৰ ডিফাৰেন্সিয়েট কৰিছা ইহে কব তোমালোক ইহে কয় এইটোহে দুবাৰ ডিফাৰেন্সিয়েট কৰাটো কয় এইটো নকয় নহয় এইটো তোমালোকক নকয় নহয় এইটো পাৱাৰটো হে সো হাইয়েস্ট আমি ম্যাক্সিমাম দুবাৰ ডিফাৰেন্সিয়েট কৰিছো তাতে এন্ড হোৱাট ইজ দ্য ডিগ্ৰী হাইয়েস্ট ডেৰিভেটিভ টুৰ পাৱাৰটো কবা 1 question number 4 what is the order what is the order কেবাৰ হাইয়েস্ট ডিফাৰেন্সিয়েট কৰিছা কথাবিলাক তোমালোকে এখানে বুজি ল'ব লাগে যদি ভালকে এবাৰতে বুজি লও ইমানকে নকলো হ'ব d square y dx square plus cos of dy by dx equal to 0 first of all it is a differential equation no doubt it is differential equation হয় but what is the order হাইয়েস্ট কেবাৰ ডিফাৰেন্সিয়েট কৰিছা ইয়াৰ এবাৰ ডিফাৰেন্সিয়েট হৈছে ইয়াৰ দুবাৰ সো হাইয়েস্ট দুবাৰ হ'ল order is 2 but what is the degree not defined কাৰণ not defined মানে সব cosৰ এটো ডেৰিভেটিভটো cosৰ ভিতৰত সোমাই আছে সেইকাৰণে ইয়াৰ ডিগ্ৰী not defined next what about question number 5 order 2 degree 1 highest derivative power চোৱা not defined বুলি কেলে কৈছা মই দেখাই দিছো আপোনাক d square y dx square equal to কি পালা cos x plus sin x what is the highest derivative 2 so order 2 পালা ডিগ্ৰী ডিগ্ৰীটো নট ডিফাইন হোৱাৰ চান্স আছে নেকি তোমালোকে দেখিছা নেকি যে dy by dx ক'বাত বহি আছে বা সেকেন্ড ডেৰিভেটিভ ক'বাত সোমাই আছে তেনেকুৱা আছে নাই নহয় তেনে ইয়াৰ পাৱাৰটো তোমালোকৰ ডিগ্ৰী হ'ব 1 ঠিক আছে কোৱেশ্চন নম্বৰ 6 অৰ্ডাৰ 3 কেল তিনিবাৰ হাইয়েস্ট ডিফাৰেন্সিয়েট আছে চোৱা এন্ড হোৱাট ইজ ডিগ্ৰী 2 কোৱেশ্চন নম্বৰ 7 অৰ্ডাৰ 3 কেলে তিনডাল ডেছ আছে নাই অৰ্ডাৰ 3 ডিগ্ৰী 1 8 order y dash মানে এবাৰ ডিফাৰেন্সিয়েট কৰিছে সো order 1 degree 1 এ হয় question number 9 order 2 maximum দুবাৰ ডিফাৰেন্সিয়েট কৰিছে degree 1 question number 10 order 2 degree 1 no মই কলো যে sin y হে আছে কোৱেশ্চনটোত ৰবা y double dash plus y dash equal to sin y এটো y এর পলিনোমিয়াল নহয় ইট ইজ নট এ পলিনোমিয়াল ইন y কিন্তু ডিগ্ৰী ডিফাইন কৰিব কাৰণে তোমালোকে চাব লাগে ইট ইজ এ পলিনোমিয়াল ইন ডেৰিভেটিভ অৰ নট ডেৰিভেটিভৰ পলিনোমিয়াল হয় নহয় চাব লাগে y পলিনোমিয়াল নহয় কাৰ পলিনোমিয়াল হয় নহয় চাব লাগে ডেৰিভেটিভ মই কৈছে ডেৰিভেটিভ বহি আছে চাবা যদি তোমালোকে ইয়াত y ডেছ কেনেবাকে যদি লিখি দিলে হেতেন ডিগ্ৰী নট ডিফাইন বুলি কলা হেতেন তোমালোকে কিন্তু y ডেছ বহি থকা নাই কি বহিছে ইয়াতে y তেনে এটো অবভিয়াসলি স্টার ডেৰিভেটিভৰ পলিনোমিয়াল হয়
ঠিক আছে কিন্তু বলজুটো এটো y পলিনোমিয়েল হয় নে তোমালে কবা নহয় স্যার কেলে y টো ভিতৰতে সোমাই আছে ইয়াতে এটো y পলিনোমিয়েল নহয় কিন্তু সো হোৱাট ইজ দা অৰ্ডাৰ 2 হোৱাট ইজ দা ডিগ্ৰী 1 ঠিক আছে ওকে নেক্সট কোয়েশ্চন নাম্বার 11 হোৱাট ইজ দা অৰ্ডাৰ হাইয়েস্ট কেবা ডিফাৰেন্সিয়েট কৰিছে অৰ্ডাৰ 2 ডিগ্ৰী নট ডিফাইন্ড কেনে গম পালা এইটো সাইডৰ পিছত সোমাই আছে চোৱা নেক্সট কোয়েশ্চন নাম্বার 12 অৰ্ডাৰ 2 ডিগ্ৰী 1 ঠিক আছে সো আমি পাৰি যাম বুলি ভাবিছো